নমস্কাৰ, মই অনিৰ্বাণ পাঠক। আপোনালোকে চাই আছে দি ক্ৰছ কাৰেণ্ট। এনডিএৰ আটাইতকৈ বিশ্বাসযোগ্য দল অসম গণ পৰিষদ। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ এষাৰ মন্তব্য আৰু ইয়াৰ কিছু প্ৰাসংগিক কথা। অসম তথা অসমীয়াৰ বাবে অগপ কিমান বিশ্বাসযোগ্য সেয়া পাছৰ কথা। বিজেপি বা এনডিএৰ বাবে অগপ কিন্তু বিশ্বাসযোগ্য। কেৱল বিশ্বাসযোগ্যই নে? অগপ বাৰু বিজেপিৰ একান্ত বাধ্য নহয়নে? অগপৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত অতিথি হিচাপে থাকি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ক'লে অগপৰ বিশ্বাসযোগ্যতাৰ কথা। লগতে ক'লে অগপৰে মিত্ৰতা আছিল আৰু থাকিব। অসম আন্দোলন আৰু 855 গৰাকী শ্বহীদৰ ত্যাগৰ পাছত জন্ম লাভ কৰা অসমৰ আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদ। এসময়ত অসমীয়া ৰাইজৰ হিয়াৰ আমঠু আছিল অগপ দল। অসমৰ ৰাইজে হিয়া উজাৰি সমৰ্থন দি অগপক দুবাৰকৈ দিছপুৰলৈ পঠিয়াইছিল। কিন্তু সেই অগপৰ দিনত অসমে কি যন্ত্ৰণা ভুগিছিল সেয়া অসমৰ ৰাইজে পাহৰা নাই। কিন্তু সেই অগপ দল বিজেপি বা এনডিএৰ বাবে এতিয়া সকলোতকৈ বেছি বিশ্বাসযোগ্য। অগপ বাৰু কেনেকৈ আৰু কিয় এনডিএৰ সকলোতকৈ বেছি বিশ্বাসযোগ্য হ'ল সেই সন্দৰ্ভত আমাৰ এক পৰ্যালোচনা। 1998 চনত ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ দলসমূহক লৈ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা চমুকৈ এনডিএ গঠন হৈছিল। সেই সময়ত অসমত প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বাধীন অগপ শাসনত আছিল। কংগ্ৰেছ বিৰোধী অগপ দলো এনডিএৰ অন্তৰ্ভুক্ত হৈছিল। এনডিএৰ নাম লৈ অগপৰে থকা মিত্ৰতাৰ সুবাদতে অসমত লাহে লাহে ভেটি মজবুত কৰিবলৈ উঠি পৰি লাগিছিল বিজেপি দল। সেয়া আছিল আৰম্ভণি। পৰৱৰ্তী সময়ত 2001 চনত অসমৰ ৰাইজে অগপক প্ৰত্যাখ্যান কৰিছিল। অসমত কংগ্ৰেছৰ চৰকাৰ গঠন হৈছিল আৰু তাৰ পাছৰে পৰা অগপৰ সাংগঠনিক দুৰ্বলতাৰ সুযোগত কংগ্ৰেছ বিৰোধীক আকৰ্ষিত কৰি দলৰ ভেটি শক্তিশালী কৰাত সফল হৈছিল বিজেপি। কংগ্ৰেছ বিৰোধীৰে বিজেপিয়ে অসমত সাংগঠনিক ভেটি শক্তিশালী কৰাৰ সময়ত প্ৰতিক্ৰিয়া নাছিল অগপৰ। বৰং অগপই সমভাৱাপন্ন দলৰ আখ্যাৰে বিজেপিক সদায় নিজ ভাতৃৰূপে অসমত বৰপীৰা পাৰিবলৈ এক প্ৰকাৰে ভেটিটো এৰি দিছিল। কংগ্ৰেছৰ 15 বছৰীয়া শাসনৰ সময়ত বিৰোধী পক্ষত আগত থকা অগপক পিছ পেলাই 2016 চনত বিজেপি হৈছিল বিগ ব্ৰাদাৰ। তাতো কোনো আক্ষেপ নাছিল অগপৰ। বিজেপিয়ে মিত্ৰদল অগপক 2016 নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ এৰি দিছিল মাত্ৰ 24খন আসন, য'ত নেকি তাৰ পূৰ্বৰ বিধানসভাত বিজেপিৰ মাত্ৰ 5খন আসন থকাৰ বিপৰীতে অগপৰ আছিল 10খন আসন। কিন্তু মিত্ৰতাৰ স্বাৰ্থত মানি লৈছিল অগপই। জিকিছিল 14খনত 3জনে মন্ত্ৰিত্ব পাইছিল। 2021 চনত অগপৰ আৰু 2খন আসন কমাই দিলে বিজেপিয়ে। বিজেপিয়ে এৰি দিয়া 22খন আসনকে মানি ল'লে অগপই। অগপৰ প্ৰতিষ্ঠাপক সভাপতি তথা দুবাৰৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তকো প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰিলে বিজেপিয়ে। কিন্তু অসম আন্দোলন শ্বহীদৰ ত্যাগৰ সৈতে জড়িত দলটোৰ কোনো আপত্তি নাথাকিল। নিৰ্বাচনৰ পাছত 2জনে মন্ত্ৰিত্ব পালে অগপ তাতেই সন্তুষ্ট। 2019-2024 লোকসভা নিৰ্বাচনৰ আসন ভাগ বতৰাক লৈও বিজেপিয়ে যি বিচাৰিছে তাকেই মানিছে অগপই। বিজেপিৰ শক্তিশালী ভেটি নথকা ধুবুৰী বৰপেটাৰ দৰে সমষ্টিসমূহে অগপক এৰি দিছে, কিন্তু আপত্তি নাই অগপৰ। মাজতে ঘটিল আন এক ঘটনা। নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলনৰ সময়ৰ কথা। মিত্ৰতা ৰক্ষাৰ বাবে অগপই সাপো মৰক লাঠিও নাভাঙক নীতি ল'লে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমৰ ৰাইজৰ বিদ্ৰোহ দেখি অগপৰ 3 মন্ত্ৰীয়ে সুযোগ বুজি মুখ্যমন্ত্ৰীৰ হাতত পদত্যাগ পত্ৰ দিলে। ঘোষণা কৰিলে বিজেপিৰে বিচ্ছেদ। কিন্তু বিদ্ৰোহ শাম কটাৰ পাছতে সেই পদত্যাগ পত্ৰ উঠাই লৈ আকৌ মিলি গ'ল বিগ ব্ৰাদাৰ বিজেপিৰে। কেৱল অসমৰ ৰাইজক দেখুৱাবলৈ কৰিছিল এই পদত্যাগৰ নাটক। অগপৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই নাগৰিকত্ব সংশোধনী বিধেয়ক 2019ৰ বিৰুদ্ধে সংসদত উদ্দাত্ত ভাষণ দিছিল। কিন্তু তাৰ পাছতো বিজেপিৰ পক্ষত থাকি কেবৰ সপক্ষে ভোট দিলে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই। তেনে উদাহৰণ অগপই ৰাখি থৈছে। কাৰণ মিত্ৰতাৰ নামত অগপ যে একান্ত বাধ্য। দলটোৰ মূল 2 কাণ্ডাৰীয়ে মন্ত্ৰীপদ পায়ে আছে। 2জনক সংসদলৈ পঠিয়াব পাৰিছে। আৰুনো অগপক কি লাগে? এনডিএত বৰ্তমান বিজেপিৰ সৈতে প্ৰায় 35টা দল আছে। ইয়াৰে তেলেগু দেশম পাৰ্টি, জনতা দল ইউনাইটেড আৰু শিৱসেনাৰ দৰে দেশৰ অতি গুৰুত্বপূৰ্ণ ৰাজনৈতিক দলো আছে। কিন্তু সেই আটাইবোৰ দলতকৈ বিশ্বাসযোগ্য অসম গণ পৰিষদ। কাৰণ হয়তো এয়া হ'ব পাৰে, জনতা দল ইউনাইটেড শিৱসেনাৰ দৰে দলসমূহে কেতিয়া স্থিতি সলায়
নিশ্চয়তা নাই। এই দলসমূহ বা ইয়াৰ একাংশ নেতাৰ পূৰ্বৰ বহু ৰাজনৈতিক স্থিতি তথা কাৰ্যকলাপে ইয়াৰ প্ৰমাণ কৰে। এই দলসমূহে কেন্দ্ৰত বা ৰাজ্যত কেতিয়াবা বিজেপিক বিপদত পেলাবও পাৰে, কিন্তু সেই চিন্তাৰ কোনো কাৰণ নাই অগপৰ লগত। অগপক বিজেপিয়ে যি দিছে, যেনেকৈ ৰাখিছে তাতেই সন্তুষ্ট। যেতিয়ালৈকে প্ৰয়োজন হয় তেতিয়ালৈকে অগপই বিজেপিক সহায় কৰিবই। গতিকে অসমৰ জনতাৰ বাবে অগপ কিমান বিশ্বাসযোগ্য পাছৰ কথা, কিন্তু বিজেপি বা NDAৰ বাবে অসম গণ পৰিষদ অতিকৈ বিশ্বাসযোগ্য। ধন্যবাদ।